নমস্কাৰ, মই নৱনীতা সিনহা পুনৰ স্বাগতম জনাই আছো মোৰ ইউটিউব চেনেলত। আজি ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা আপোনালোকে ক'ব বিচাৰো। আমাৰ আপাৰ আসামৰ শিৱসাগৰৰ যোনটো অৱস্থা হৈ আছে, আমি কেইবাদিন ধৰিয়ে মানুহ পঠাই আছো। তেনেকে যোৱাকালিও আমি পঠাইছিলো। কিছুমান আমাৰ ফালৰ পৰা যিমানখিনি পাৰিছো সাহায্য কৰিছো, আৰু এইবাৰ আমি কি কৰিছো, আহ মানুহৰ হাতত একেবাৰে পইচাটোৱে নাইকিয়া হৈ গৈছে। আমি ৰিলিফ চাউল দালি এইবাৰ দিয়া নাই। হাতত অকণমান কেছ পইচা দিবলৈ চেষ্টা কৰিছো। আমি এনেকে 65 ফেমিলিত দিব পাৰিছো, মানে সক্ষম হৈছো। আৰু এতিয়া বহুত মানুহে কৈ আছে যে তেওঁলোকৰ ঘৰখনৰ যেনেকুৱা অৱস্থা হৈ আছে, মেন পাৱাৰৰ খুব খুব বেছি মানে দৰকাৰ হৈছে সিহঁতৰ। কাৰণ ঘৰখনৰ একদম অৱস্থাই নাইকিয়া হৈছে, মানে বোকা, য'ত পানী কমিছে একদম বোকা বোকা হৈ গৈছে। তাত মানুহ নাই, তাত যাব পৰা নাই। আৰু বহুত ঠাই আছে য'ত মানুহে এতিয়ালৈকে তাতে যাব পৰা নাই, কাৰণ জেগাখিনি বহুত ৰিস্কিও হৈ আছে। চ' আপোনালোকে যোনে ভাবিছে যে যাব বুলি, যাব পৰা নাই বা যোৱাই নাই, মই নিজে যাব পৰা নাই, কাৰণ মোৰ বিশেষ অসুবিধাৰ কাৰণে ডক্টৰে মোক ট্ৰেভেল কৰিব মানা কৰিছে। চ' তাৰ কাৰণে মই নিজে যোৱা নাই, আমাৰ দাদা গৈছে। চ' আপোনালোকে যোনে ভাবিছে যে যাব আগামী দিনবোৰত, আপোনালোকে সেইখিনি স্থানত যাবলৈ চেষ্টা কৰিব। আৰু যদি পাৰে তেনেকুৱা এটা ব্যৱস্থা দিবলৈ আপোনালোকে চেষ্টা কৰিব, যে মেন পাৱাৰৰ বহুত দৰকাৰ হৈছে। যেনেকে মেইন টাউনতো হৈছে, প্লাছ এনেকে ভিতৰৰ বহুতখিনি মানুহেও আমাক ৰিকুৱেষ্ট কৰিছে যে যদি অলপমান মেন পাৱাৰ পালোহেঁতেন, আমি গোটেইখিনি ঠিক কৰিব পাৰিলোহেঁতেন। চ' আশা কৰিছো এই মেছেজটো আপোনালোকে এবাৰ ফৰৱাৰ্ড কৰিব চব। চ' আৰু দেৰি নকৰো, আহক আমি ষ্টাৰ্ট কৰো ভিডিঅ'টো। এইটো সপ্তাহত আমাৰ বুধবাৰৰ কালেকশ্যনখিনি পাটৰটো জানে এভৰি উইকত আমাৰ ৰেডি হৈ আহিছে, ৰেডি হৈ থাকে ছেট। বহুতে এনেকুৱা আমাৰ আপাৰ আসাম বহুত ক্লাইণ্ট আছে যোনে বিয়াৰ বজাৰ কৰিবলৈ আহিব বুলি কৈছে, আহিব পৰা, তেখেতৰ অৱস্থাটো বেয়া হৈ আছে। আৰু ইফালে বাহিৰৰ মানুহো মানে বৰষুণৰ কাৰণে খুব দিগদাৰ এটা পাই আছে, চিচুৱেশ্যনটো খুব বেয়া। তো ট্ৰেভেলো কৰিব পৰা নাই। আপোনালোকে যোনে যোনে ট্ৰেভেল কৰিব পৰা নাই, আহিব পৰা নাই, যদি ভাবিছে যে অনলাইনতে কৰি লওঁ, যেনেকে ছেপ্টেম্বৰৰ বিয়াখিনি অলমষ্ট আহি পালে, আপোনালোকে অনলাইনত আমাক অৰ্ডাৰ দিব পাৰিব। চ' আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমত কিন্তু আমাৰ মান ধৰা কাপোৰৰ পৰাই সদায় আমি ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো স্কিপ নকৰাকে চাব, আৰু ভাল লাগিলে ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব, আৰু প্ৰথমত দিয়া মেছেজটো কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটো আমি সদায় মানধৰাৰ পৰা ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম মই দেখাই আছোঁ মানধৰাত দিব পৰা কিছুমান কটন কেঁচা পাটৰ চাদৰ। কাৰণ বিয়াৰ বজাৰ এতিয়া বহুতে অনলাইনতো কৰি আছে আমাৰ তাত, যিহেতু আহিব পৰা অৱস্থাত নাই। চ' মই কটন কেঁচা পাটৰ চাদৰবিলাক প্ৰথমত দেখাই আছোঁ। কালাৰবিলাক খুব ধুনীয়া। আপোনালোকে যদি দহি কৰিব বিচাৰে দহি কৰিব পাৰিব, খালি এক্সট্ৰা চাৰ্জেছ আহিব। নেক্সট এইটো এটা হোৱাইট কালাৰত দেখাই আছোঁ, হোৱাইটত গ্ৰীণত আছে। এইবিলাকৰ আপোনাৰ আগতে প্ৰাইচ আছিলে 1350 ৰুপিজ, বাট এতিয়া এটা স্পেচিয়েল ডিছকাউণ্টত পাব। অনলি পাব আপোনালোকে 1199 ৰুপিজত। এইটো এটা হোৱাইটত আছে, চাব, লাইট ব্লু, ডিপ ব্লু, পিয়ৰ কটন কেঁচা পাটৰ চাদৰ হয়। এইখন চাব, খুব ধুনীয়া হয়। নেভি ব্লুত য়েল্লোত আছে। কাপোৰবিলাক মানে কোৱালিটি যেনেকুৱা ধুনীয়া হয়, দেখাতো বহুত ধুনীয়া হয়। নেক্সট এটা কালাৰ মই দেখাই আছোঁ। কালাৰটো হৈছে পিচ কালাৰত। নেক্সট কালাৰবিলাক মই এবাৰ ওপৰৰ পৰা দেখাই দিওঁ। সেইটো যেনেকৈ আছে গ্ৰীণত, পিংক এণ্ড হোৱাইট, আৰু বাল্কত ল'লে আপোনালোকে অলপমান ডিছকাউণ্ট পাব। আৰু এইখিনি কিন্তু আৰু প্ৰিমিয়াম হয়। ঘিচাত আছে, ব্লুত আপোনাৰ ঘিচাত আছে। যদি অৰ্ডাৰ কৰিব বিচাৰে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰত। বহুত বিউটিফুল কিছুমান মই মালাই চিল্কত মিক্স ছেটৰ দ্বাৰা বনাইছোঁ। এইটো কিন্তু চিল্কটো যোনটো হয়, আমি যোনটো মিক্স পাটৰ বনাওঁ, মিক্স পাটতকৈ এইটো আৰু ছফ্ট, মানে অকণমান মালাই চিল্কৰ ভিতৰত হয়। মালাই চিল্ক যেনেকুৱা বনোৱা হয়, একদম ছফ্ট চিল্কটো যোনটো, সেইটো মালাই চিল্কত বনোৱা হৈছে। মই নিজে এবাৰ দেখাই দিওঁ কেনেকুৱা ছফ্ট হয় কাপোৰযোৰ, বহুত বেছি ছফ্ট। গল্ডেনত, ৰেডত আছে, ড্ৰেগন ফ্লাই ডিজাইনটো থাকিব, আৰু গোটেই গাটোত ৱৰ্ক আছে। এইখন হৈছে ছাইডৰ পাৰি। আমাৰ এইবিলাকৰ ইমান অৰ্ডাৰ আহি থাকে, চ' আমি এতিয়া আকৌ ৰিক্ৰিয়েট কৰিছোঁ, বাট দিছ টাইম আপোনাৰ কৰা হৈছে মালাই চিল্কত। মেখেলাখন চাব, ইয়াৰ যথেষ্ট ওপৰলৈ আছে, আৰু ব্লাউজৰ পাৰিটো তেনেকৈ ছেমি ৱৰ্কত কৰা থাকিব। ল'ব পাৰিব মাত্ৰ 1099ত। নেক্সট আপোনাক দেখাই আছোঁ, কালাৰটো হৈছে পিংক ড্ৰেগন ফ্লাই,
পিংকত আছে, গ্ৰীণ এণ্ড ব্লুৰ ভিতৰত ৱৰ্ক কৰা হৈছে। এইযোৰো বিৰাট ধুনীয়া হয়, বহুত বেছি ধুনীয়া চাওক। আৰু এইখন হৈছে আপোনাৰ মেখেলাখন। চাইডৰ পাৰি ব্লাউজৰ পিচ চবৰ একেই হয়। নেক্সট এটা দেখাই আছো, কালাৰটো হৈছে আপোনাৰ লাইট ব্লু ডিপ ব্লুত, which is very pretty and this combination is really very awesome এটা হয়। এইখন হৈছে মেখেলা, মেখেলাখন যথেষ্ট হেভি আৰু ব্লাউজৰ পিচটো সেম থাকিব। এইখন হৈছে চাদৰখন, চাদৰখন এইটোৰ কালাৰটো আছে পাৰ্পল, গ্ৰীণ এণ্ড ব্লুৰ ভিতৰতে। ইয়াৰ গোটেইকেইটা কালাৰে বহুত ধুনীয়া। বাল্কতো পাব, আপোনালোকে যদি হোলচেল ল'ব বিচাৰে এবাৰ জনাব, আৰু যদি মান ধৰাৰ কাৰণেও ল'ব বিচাৰে ল'ব পাৰিব। এইখিনি মই কিছুমান বাল্কত অলপমান মিক্স কালেকশ্যন আনিছো। আপোনাৰ এইখিনি চব মানে প্ৰাইচ আগতে বহুত বেছি আছিলে। টছ কটন, মাৰ্চাৰাইজ তেনেকুৱা কটনৰ যোৰা হয়। আমি এতিয়া আপোনালোকক যিহেতু 1 পিচ 2 পিচ আছে, তাৰ কাৰণে আপোনালোকক বাল্কত মই দি আছো। এই যোৰাটো চাব, আগতে আছিলে 1250 ৰুপিজ, এতিয়া আপোনালোকে ল'ব পাৰিব 750 ৰুপিজত। এইখন চাদৰখন আৰু এইখন হৈছে মেখেলা, মেখেলাখন আপোনাৰ হেভি আছে আৰু মেইন আপোনাৰ মেখেলা চাদৰ দুটাই ৰেডি আছে, বুজিছেনে? 750 ৰুপিজ। সেম আৰু এটা দেখাই আছো, কালাৰটো হৈছে ক্ৰীমত, মাৰুন এণ্ড গোল্ডেনত আছে। এইখন হৈছে মেখেলা আৰু ব্লাউজৰ পিচ 750 ৰুপিজ। এইটো এটা মই মালাই কটন যোৰা এটা দেখাই আছো। মালাই কটন যোৰাটো আগতে 1350 আছিলে, এতিয়া আপোনালোকে ল'ব পাৰিব এইটো 850 ৰুপিজ। এনেকুৱা কিন্তু নাপাব, ইমান হেভি। আৰু এইটো হয় মিচিং যোৰা, আপোনালোকে মিচিং ডিজাইনত বহুতে আছে ন, এনেকে কমৰ ভিতৰত বিচাৰে, পাৰফেক্ট। এইটো হৈছে গ্ৰীণত, ৰেড এণ্ড চিলভাৰত, কেনেকুৱা ধুনীয়া লাগিছে। মাৰ্চাৰাইজ যোৰা হয়, 750 ৰুপিজত ল'ব পাৰিব, আগতে আছিলে 1350 ৰুপিজ। আৰু এটা মাৰ্চাৰাইজ যোৰা দেখাই আছো, ডিয়াৰ ডিজাইনত আছে, 750 ৰুপিজত ল'ব পাৰিব, আগতে আছিলে 1350 ৰুপিজ। এইটো ব্লাউজৰ পিচ, মেখেলা। নেক্সট এটা যোৰা দেখাই আছো, এইটো আপোনালোকে ল'ব পাৰিব 650 ৰুপিজত। এইটো আপোনাৰ ডিমাচা ডিজাইনত আছে, ট্ৰেডিশ্যনেল ৱৰ্কত, আৰু এইখন হৈছে মেখেলা। ব্লাউজৰ পিছত পাৰি থাকিব। কালাৰটো কি ধুনীয়া, একদম জয়পুৰী টাইপ লাগিছে। এইটো এটা দেখাই আছো, মাৰ্চাৰাইজৰ যোৰা, আগতে আছিলে 1250 ৰুপিজ, এতিয়া ল'ব পাৰিব 750 ৰুপিজত। ব্লাউজৰ পিছত এনেকে সেমি ৱৰ্ক আছে। নেক্সট এটা দেখাই আছো, সেম কালাৰে হয়, সেইকাৰণে মই মিলি নেদেখালো, 750 ৰুপিজত ল'ব পাৰিব। যিহেতু দুৰ্গা পূজাটো আহি পাই আছে আৰু মোৰ ভিডিঅ' অসমৰ বাহিৰতো বহুতে চাই থাকে, যেনেকে আউট অফ আছাম, আপোনাৰ যেনেকে ৱেষ্ট বেংগল হওক, মহাৰাষ্ট্ৰ, তাৰপিছত আপোনাৰ দিল্লীৰ পৰাও চাই থাকে বহুতে, অৰ্ডাৰ কৰি থাকে। কেতিয়াবা শাৰী বিচাৰে, কিন্তু পাৰ্চনেলি ধৰক মেছেজটো বা ভিডিঅ'টো এনেকে দিয়া নহয়, চ' তাৰ কাৰণে এবাৰ দেখাই দিওঁ। যদি ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। এইটো চাব, প্ৰিমিয়াম কোৱালিটি এটা বানাৰসী চিল্ক শাড়ী দেখাই আছো, খুব ধুনীয়া, গোল্ডেনত আছে আৰু গোটেই গাটোতে গছবুটা আছে, পাৱাৰ লুমৰ হয়। আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পাৰি, ব্লাউজৰ ৱৰ্কটো চাব, খুব ধুনীয়া। এইবাৰ পূজাত খুব অৰ্ডাৰ আহি আছে আমাৰ এইখিনি শাড়ীৰ। 1650 ৰুপিজত ল'ব পাৰিব। আৰু এখন মই দেখাই আছো, এইটো নেভি ব্লু কালাৰত আছে, কিন্তু আপোনাৰ চেল্ফ পাৰিত থাকিব। এইটো ল'ব পাৰিব আপোনালোকে 1740 ৰুপিজত। চেল্ফ পাৰিটো চাব, খুব ধুনীয়া, গোটেই গাটোত এনেকে বুটা আছে আৰু ব্লাউজ পিচটোত এনেকে সেমি ৱৰ্কত আছে, খুব ধুনীয়া হয় শাড়ীখন। আপোনালোকে পাৰ্টি ৱেৰৰ কাৰণে বা যোনখিনি ৱেডিংছ আহি আছে, অসমীয়া মটিফত যদি এটা ৰিজনেবল শাড়ী বিচাৰে, এইখিনি আপোনালোকে ল'ব পাৰে। এইটো চাব, এইখন আঁচলটো চাব, ইমান ধুনীয়া। আমি চাদৰ মেখেলাৰ পৰাই দিছো ডিজাইনটো, আৰু গোটেই গাটোত বুটা আছে, ব্লাউজ পিচটোত আছে এনেকুৱা সেমি ৱৰ্ক কৰা, চাব এনেকে সেমি ৱৰ্ক কৰা আছে। ল'ব বিচাৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। আৰু এযোৰ দেখাই আছো মই, এইটো এই নেভি ব্লুৰ নিচিনা আপোনাৰ চেল্ফ বৰ্ডাৰত থাকিব। এইখন চাব, এইটো হৈছে আঁচলৰ পৰ্চন, গোল্ডেনত মেৰুন আছে, আৰু এইটো হৈছে বডিৰ ৱৰ্কটো। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। ব্লাউজৰ পিচটোত আপোনাৰ কিন্তু সেমি ৱৰ্কত থাকিব। এয়া চাব ব্লাউজৰ পিচটো, কালাৰটো কি ধুনীয়া, বহুত ধুনীয়া। এতিয়া মই দেখাম মোৰ একদম ফেভৰেট মেটেৰিয়েল হয়, which is পাট কটন। আমি বহুত পাট কটন কাষ্টমাইজ কৰি থাকো, অৰ্ডাৰ থাকে, কাষ্টমাইজ খিনি বাৰু দেখুওৱা নহয় ভিডিঅ'ত, ভাবিলো এবাৰ দেখাই দিও আপোনালোকক। কালাৰটো চাব, ইমান ধুনীয়া হয়,
ৰেডত মই গ্ৰে কৰিছোঁ একচুৱেলি, তাৰ কাৰণে কালাৰটো এনেকুৱা হৈছে। এণ্ড বুটাখিনিও আপোনাৰ গ্ৰে এণ্ড ঘিচাৰ থাকিব। মানে এইকেইযোৰ কাপোৰ বহুত চোভাৰ হয়, বহুত বেছি চোভাৰ। মেখেলাখন ইয়াৰ যথেষ্ট ওপৰলৈকে আছে আৰু ব্লাউজৰ পিচটো এনেকা চেমি ৱৰ্কত থাকিব, বহুত ধুনীয়া। নেক্সট এটা যোৰা দেখাই আছো, উইচ ইজ আপোনাৰ ইমান ধুনীয়া। আপোনাৰ চাব মিচিং ডিজাইনত কৰা হৈছে আৰু লগতে ঘিচাত কৰা হৈছে। এই কালাৰটো কিন্তু ফাৰ্ষ্ট টাইম আহিছে। আপোনালোকে এইটো ডিজাইন দেখা পাইছিলে মভ কালাৰত, পাৰ্পল কালাৰত, বাট এই ধুনীয়া মানে কালাৰটো কিন্তু ফাৰ্ষ্ট টাইম আহিছে। এইটো হৈছে ব্লাউজৰ পিচ, বহুত বেছি ধুনীয়া হয়। আৰে বাহ, কি ধুনীয়া কালাৰ এইটো চাব। আমি পাটতো ইমান ধুনীয়া কালাৰ বনাব নোৱাৰো। পাট কটনত ইমান ধুনীয়া হৈছে। চিমাটোকো ধুনীয়া লাগিছে, গাঁঠ লৈছে যে বহুত ধুনীয়া লাগিছে। পিচ অৰেঞ্জ কালাৰত হয় এইটো। কালাৰটো যে বহুত মৰম লগা দেই, বিৰাট ধুনীয়া। আৰু চাব মেখেলাখনত আমি এনেকে কপৌ ফুল এক লাইন দি দিছো, ওপৰলে ৱৰ্ক আছে। আৰু এই কালাৰটো ব্লাউজৰ পিছত এনেকে দুটা পাৰি দিয়া থাকিব, মোৰো ল'ব মন গৈ আছে। খুব ধুনীয়া হয় এইটো। নেক্সট এটা লাষ্ট পিচ দেখাই আছো মাৰুন কালাৰত। কি ধুনীয়া লাগিছে মাৰুনত। এইটো ঘিচা আৰু কফি মিনা আছে, চাইড পাৰি কেইটা ঘিচা আৰু কফি মিনা আছে। আৰু এইখন হৈছে মেখেলা, বহুত ধুনীয়া সেটটো। আৰু স্পেচিয়েলি এইবিলাক পিন্ধি বহুত আৰাম লাগে, বহুত আৰাম লাগে। আৰু ব্লাউজ পিচটো এনেকে দুটা পাৰি দিয়া থাকিব, কিবা পিন্ধিছো যেন একদম গৰমত নালাগে। আৰু মই স্পেচিয়েলি এইবিলাক বনাই থাকো সামাৰ পাৰ্টিজ বিলাক এটেণ্ড কৰিবৰ কাৰণে। খাদী ঘিচাৰ আমাৰ তাত বহুতৰ অৰ্ডাৰ আহিছিলে, তো মই মানে এই ডিজাইনটো পটককে বনাব পাৰিলো। আপোনালোকে যদি বিচাৰে খাদী ঘিচাৰ যোৰা ডেইলি ৱেৰৰ কাৰণে এইটো সেট ল'ব পাৰে। আৰু ইয়াৰে আমাৰ এনেকুৱা হৈছে যে প্ৰতিটো কালাৰতে আপোনাৰ 3-4 যোৰ এভেইলেবল আছে, 3-4 পিচেছ দেখাই দি আছো। গোটেইটো এইখন চাব, গোটেই এনেকে মাল্টি কালাৰ কৰা ৱৰ্ক কৰা হৈছে। আৰু মেখেলাখন চাব ইমান ধুনীয়া। এইটোৰ ষ্টাইলটো অকণমান মিচিং ষ্টাইলত হয়। ইয়াৰ প্ৰাইচ আগতে 1350 আছিলে, এতিয়া ল'ব পাৰিব 1140 ৰুপিছত। এইযোৰ আৰু এযোৰ দেখাই আছো, এইটোৰ কালাৰ কম্বিনেশ্যন কেইটাও চাব, খুব ধুনীয়া। এইবোৰ এনেকুৱা হয় ন, আপুনি মানে চাদৰখনটো ৰেডি থাকে, যেতিয়া মেখেলা আৰু ব্লাউজটো চিলাই পিন্ধে তেতিয়া আৰু বহুত বেছিয়ে ধুনীয়া লাগে কাপোৰযোৰ। নেক্সট আৰু এটা দেখাই আছো মই, এইটো হৈছে আপোনাৰ দি দিলে ভাল লাগে। আৰু এইটো হৈছে আপোনাৰ মাল্টি কালাৰতে কৰা, গোটেইখিনিয়ে গ্ৰীণ, ব্ৰাউন, ব্লেক, য়েল্লো, ৰেডত কৰা হৈছে। গোটেই কাপোৰযোৰতে আছে। এইখন মেখেলা আৰু এইটো হৈছে ব্লাউজৰ পিচ। লাষ্ট এটা পিচ দেখাই আছো, এইযোৰো চাব খুব ধুনীয়া হয়। এইটোৰ পাৰিটো আছে য়েল্লো এণ্ড ব্ৰাউন শ্বেডত। গোটেই বডিটোতে ৱৰ্ক কৰা হৈছে মাল্টি কালাৰত। চাদৰখন ৰেডি টু ৱেৰ, এইখন মেখেলা আৰু ব্লাউজৰ পিচ। মই ফ্ৰেছ কেইটামান কটন কেঁচা পাটৰ যোৰা আপোনালোকক দেখাও। এইখিনি আপোনাৰ অলপ ৰিজনেবল প্ৰাইচত পাব, অনলি 2799ত। প্ৰথম যোৰ দেখাই আছো গ্ৰীণত আছে, খুব ধুনীয়া। চি গ্ৰীণত আপোনাৰ গল্ডেনত আছে। আৰু গল্ডেনত এনেকে পাৰিটো একদম পাতলকে পিংক মিনা দিয়া হৈছে। অলপ কটন কেঁচা পাটত যদি কম ৰেঞ্জত বিচাৰে আপোনালোকে এইখিনি কটন কেঁচা পাট ল'ব পাৰে, বিৰাট ধুনীয়া। এইখন চাদৰখন আৰু এইখন হৈছে মেখেলা, বহুত প্ৰিটি হয়। এইখন চাব, এইখন হৈছে মেখেলা, ব্লাউজৰ পিছত চিম্পল এটা পাৰি দি দিছো আমি। নেক্সট আপোনালোকক দেখাও এটা হোৱাইটত আপোনাৰ ৰেডত আছে। এইযোৰ কাপোৰো খুবেই ধুনীয়া হয়, হোৱাইটত ৰেডত কৰা হৈছে। গোটেই কাপোৰযোৰতে ৱৰ্ক আছে হেভি। আৰু এইখন হৈছে মেখেলা, চাইডৰ পাৰিখিনি আপোনাৰ থাকিব এনেকুৱা ৰেডতে থাকিব। লাষ্ট এটা পিচ দেখাই আছো, কালাৰটো হৈছে আপোনাৰ একদম যোনটো মিন্ট ব্লু, অলপমান স্কাই ব্লু আৰু মিন্ট ব্লু টাইপৰ তেনেকে হয়। য়েল্লো এণ্ড পিংকত আছে, খুব ধুনীয়া। আৰু এইটো হৈছে চাইডৰ পাৰি, য়েল্লোত আছে। আৰু এইখন হৈছে মেখেলা, ল'ব পাৰিব 2799ত। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। এইটো হৈছে ব্লাউজৰ পিছত চিম্পল এটা পাৰি দিয়া থাকিব। আমি পূজা স্পেচিয়েল কিছুমান পিয়ৰ চিল্ক ৰেডি কৰিছো, আৰু বহুতখিনি কালেকশ্যন আহিছে পিয়ৰ চিল্কৰ। ভাবিলো এবাৰ আপোনালোকক দেখাই দিওঁ। ফাৰ্ষ্ট ওৱান ইজ পাৰ্পল ওৱান। লাহে লাহে আপোনালোকক দেখাই থাকো, আপোনালোকে ষ্ট'ৰ ভিজিট কৰিব, বহুত ডিজাইনছ ৰেডি হৈ আহিছে পিয়ৰ চিল্কত। ফাৰ্ষ্ট ওৱান ইজ পাৰ্পল ওৱান। পাৰ্পলত আপোনাৰ হোৱাইটত আছে, কি ধুনীয়া। এইখন চাব, পাৰিটো আপোনাৰ দেখাই দিওঁ, মাজৰ খিনি থাকিব উকা। আৰু এইটো হৈছে আঁচলৰ ডিজাইন, বহুত ধুনীয়া হয় যোৰাটো।
আৰু এইখন হৈছে কিন্তু মেখেলাখন আমি দেখাই দিওঁ এবাৰ। এইখন হৈছে ইয়াৰ মেখেলা। কাপোৰযোৰ চাওক ইমান ধুনীয়া লাগি আছে, বহুত ধুনীয়া লাগিছে। আৰু এইটো হৈছে ব্লাউজৰ পিচ। ইমান ধুনীয়া ধুনীয়া আহিছে এইবাৰ পিয়ৰ চিল্ক খিনি, মানে এটাতকৈ এটা ধুনীয়া। নেক্সট এটা কালাৰ দেখাই আছো মই। এইটো হৈছে আপোনাৰ ৰাণী পিংক কালাৰত। এইযোৰ যে কিবা এটা ধুনীয়া লাগিছে ন? এইখন চাব, এইটো হৈছে আঁচলৰ পৰ্চন, মাজৰ খিনি উকা, আৰু এইটো হৈছে চাইডৰ বৰ্ডাৰটো। পিন্ধিলে খুব ধুনীয়া লাগিব এইযোৰ। আৰু এইটো হৈছে ব্লাউজৰ পিচ। মেখেলাখন চাব, এনেকুৱা আপোনাৰ বহুত ওপৰলে ৱৰ্ক কৰা থাকিব। এইখন হৈছে মেখেলাখন। ভাল লাগিছে ন কাপোৰযোৰ? আৰু এইটো হৈছে ব্লাউজৰ পিচ। এইটো চাব, এইটো হৈছে আপোনাৰ ব্লাউজৰ পিচ। বহুত প্ৰিটি হয়। নেক্সট আপোনালোকক দেখাই আছো 5149 আহিব এইখিনি। এইযোৰ চাব, বিৰাট ধুনীয়া। এইটো আঁচলৰ পৰ্চনটো, আৰু মাজত এনেকে উকাত থাকিব। আৰু এইখন হৈছে মেখেলাখনো ধুনীয়াকে ৱৰ্ক কৰা আছে। আৰু ব্লাউজৰ পিচটো মই দেখাই দিওঁ। ব্লাউজৰ পিচটো এনেকে পাৰি দিয়া থাকিব। খুবেই ধুনীয়া হয়। যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। এতিয়া ইণ্ডিপেণ্ডেন্স ডে চেলত মই কিছুমান টচৰ যোৰা দেখাই আছো। আৰু এই দুটা কিন্তু হেভিৰ ভিতৰত হয় আৰু কাষ্টমাইজ। মই ফাৰ্ষ্ট ওৱানটো দেখাই আছো। ব্লেকত আছে, একদম মিহি মিহি বুটা, একদম মিহি মিহি বুটা হয়। আৰু কি ধুনীয়া, মাটিশালতে বোৱা হয় কিন্তু। আৰু এইটো একদম মানে পিয়ৰ যোনটো খাটি মুগা, আমাৰ যোনটো ধেমাজিৰ খাটি মুগা হয় ঢকুৱাখানাৰ, সেইটো মুগাৰ কালাৰটো হয়। আৰু ব্লেকত আছে। ব্লেকত আমাৰ তাত খুব ৰেয়াৰ টচৰ যোৰা থাকে ব্লেক বুটাৰ ভিতৰত। এইখিনি চাইডৰ পাৰি, আপোনালোকে যদি বিচাৰে সৰুকেও দিব পাৰিব। এইখন চাদৰ, আৰু এইখন হৈছে মেখেলা। ইমান ধুনীয়া। ইয়াৰ আগতে প্ৰাইচ আছিলে 6500, বাট এতিয়া আপোনালোকে ল'ব পাৰিব মাত্ৰ 5690 ইণ্ডিপেণ্ডেন্স ডে চেলত। এইযোৰ আৰু এযোৰ দেখাই আছো, গ্ৰীণত আছে। পাৰিটো চাব, গ্ৰীণত আমি য়েল্লো কৰি দিছো। আৰু গোটেই বডিটোত এইখিনি চাব, একদম খিচখিচকে ৱৰ্ক কৰা আছে, দেখিছেনে? পুৰা একদম হেভি। আৰু এইকেইটা হৈছে চাইডৰ পাৰি, গ্ৰীণত য়েল্লো। এইখন হৈছে মেখেলাখন, এইখনো বহুত ধুনীয়া। ব্লাউজৰ পিচটো পাৰি দিয়া হৈছে 5690। পটাপট বুক কৰিব, এইটো ৰেটত কিন্তু আপোনালোকে পিছত নাপায়। এইটো এটা মই মাটিশালতে বোৱা এটা টচৰ যোৰা দেখাই আছো। মেৰুন কালাৰত আপোনাৰ গছবুটা গোটেই গাটোত ৱৰ্ক কৰা থাকিব। চাব ইমান সৰু সৰু হয় গছবুটাটো। আৰু এইখিনি হৈছে চাইডৰ পাৰি। এইটো আপোনাৰ ডিছকাউণ্ট কৰি আপোনালোকে ল'ব পাৰিব। আগতে আছিলে 7200, ডিছকাউণ্ট কৰি ল'ব পাৰিব 6390। এখন মেখেলা, আৰু এইটো হৈছে ব্লাউজৰ পিচ। খুব ধুনীয়া হয়, বহুত ডাঠ কোৱালিটি। আৰু এটা মই কাষ্টমাইজ টচৰ যোৰা দেখাই আছো। এইটো আপোনাৰ মাটিশালত বোৱা হয়, ধেমাজি টচৰ যোৰা। এইটো আপোনাৰ বিচনী ঘাইটো ৱৰ্ক কৰা আছে, কেচবচা আছে, আৰু এইখিনি গোটেই গাটোত ৱৰ্ক কৰা। আমি কেচবচাটো বহুত দিন পিছত এটা ৰেডি কৰিলো। কেচবচাত বহুতে বিচাৰে। এইটো ডিছকাউণ্ট কৰি আপোনালোকৰ প্ৰাইচ পৰিব 8550। ব্লাউজৰ পিচটোত চাব, এনেকে কেচবচা আৰু পাৰি দিয়া থাকিব। কি ধুনীয়া যোৰাটো, ৰেডি টু ৱেৰ পাই যাব। এইযোৰ চাব, এইযোৰ আমাৰ কাষ্টমাইজ কৰি বনোৱা হৈছে। এইটো চিলভাৰ এণ্ড মাৰুনত আছিলে। ক্লাইণ্ট আমাৰ তাত ভিজিট কৰিছিলে, তেখেতৰ কালাৰটো এনেকুৱা কালাৰত লাগিছিলে। চ' আমি সেই চেইম পেয়াৰটো চিলভাৰ এণ্ড মেৰুনৰ ঠাইত আমি এইটো কালাৰত বনাইছো, পাৰ্পল এণ্ড চি গ্ৰীণৰ ভিতৰত। কাপোৰযোৰ কেনেকুৱা লাগিছে এবাৰ জনাবচোন। খুব ধুনীয়া হয়। পাৰিটো চাব, গল্ডেনত আছে। চাইড পাৰি কেইটা এনেকে গল্ডেনত থাকিব। এইখন হৈছে মেখেলাখন। মেখেলাখন চাব, যথেষ্ট ওপৰলৈকে ৱৰ্ক কৰা হৈছে। হেভি কৰি দিছো আমি মেখেলাখন। মানে ইয়াৰ লুকটো কিন্তু বহুত ইউনিক আহিছে। কালাৰটো স্পেচিয়েলি ইমান ধুনীয়া। আৰু ব্লাউজৰ পাৰিটো দেখিছেনে? পুৰা 10 ইঞ্চ ৱৰ্ক কৰা থাকিব, মানে হাতত পুৰা আহিব। মানে একদম ৰয়েল এটা পেয়াৰ হয় টচৰ। আপোনালোকে যদি জোৰোণতো ভাবিছে কইনাই পিন্ধিব, এইখিনি পিন্ধিব পাৰে। লগতে এখন ৰিহা ললেও ৰিহাও ল'ব পাৰিব। মুগা কালাৰ বা মিনাৰ কালাৰটো ল'ব পাৰিব। খুব ধুনীয়া লুক আহিব। আমাৰ এইটো উইকত ৰেডি হৈ অহা পিয়ৰ আছাম চিল্কৰ ছেটখিনি আপোনালোকক দেখাই আছো। এইটো মই দেখাই আছো ফাৰ্ষ্ট। একদম লাইট এটা চাৰ্ভ ব্লু কালাৰ, যে চাৰ্ভ ব্লু কালাৰতে এটা যোৰা। মাই গড, ইমান ধুনীয়া হয় ছেটটো, ইমান ধুনীয়া। মাইণ্ড ববলিং একদম। এইটো হৈছে ইয়াৰ আঁচলৰ পৰ্চনটো চাব, ইমান ধুনীয়া। আৰু এইটো হৈছে কিন্তু ইয়াৰ বডিৰ ৱৰ্কটো, দেখিছেনে? বডিৰ ৱৰ্কটো কেনেকুৱা ধুনীয়া লাগিছে কাপোৰযোৰ। আমি ইয়াতে ভাবিছো আৰি ৱৰ্কটো কৰাম, কাৰণ এইটো ফ্ৰেছ আহিছে। আমাৰ আৰি ৱৰ্কটো কৰা হোৱা নাই। আমি অকল হাইলাইট কৰিম চাইড পাৰিটো, আৰু ইয়াৰ আঁচলৰ পৰ্চনটো অকল হাইলাইট কৰা হ'ব। কাৰণ হাইলাইট কৰিলেও মানে বহুতে আছে যে ভাল নাপায় এনেকুৱা,
জাৰদৌচি ৱৰ্কটো সো আমি কেতিয়াবা আগৰ পৰা ৰেডি কৰি থওঁ কেতিয়াবা আমি ক্লায়েন্টৰ ৰিকুৱাৰমেন্ট মতে ৰেডি কৰি দিওঁ এখন হৈছে মেখেলাখন দেখিছেনে ইয়াৰ যথেষ্ট ওপৰলৈকে ৱৰ্ক কৰা হৈছে 30 ইঞ্চ এণ্ড ব্লাউজৰ পাৰিটো দেখাই দিওঁ ব্লাউজৰ পাৰিটো আপোনাৰ 11 ইঞ্চ ৱৰ্ক কৰা হৈছে দিছ ইজ এন এবছলুটলি ষ্টানিং পিচ মই ইউটিউবত আগতেও এইটো কালাৰৰ মই দেখাইছিলোঁ বাট বহুত জল্দি চল্ড আউট হৈছে আপোনালোকৰ মনত আছে চাগে এলিফেণ্ট ডিজাইনটো পিছত অৰ্ডাৰ কৰিছে আকৌ মই দুটা পিচ অৰ্ডাৰ ডেলিভাৰীও দিলোঁ This is our another stunning color which is my favorite color কব পাৰে এবাৰ মানে বহুত ধুনিয়া মানে এটা কালাৰ মই ৰেডি কৰিছো This is একদম মানে ইউনিক এটা কালাৰ হয় এটো ইয়াৰ আসলৰ পোৰশনটো মই দেখাও এখিনি এটা different pattern হয় fully customized pair and this one is also different pattern and this is the lower one মই এখিনি যোনটো দিছো হেতু same দিছো ওপৰতে and body work to sabo কি ধুনিয়া লাগিছে একদম সৰু সৰু মিনা কৰা and এই পোৰশনটো চাব বিৰাট ধুনিয়াকে দিয়া হৈছে দেখিছেনে বহুত ধুনিয়া হয় আৰু ইয়াৰ আসলৰ ওয়াৰ্কটো যে 30 ইঞ্চ ওয়ার্ক কৰা আছে মেখেলাখনো তেনেকুৱা 30 ইঞ্চ একেটা পাৰি আপোনালোকে যদি ইয়াৰ ভাবিছে যে জৰ্দসি ওয়াৰ্কটো কৰাব বিচাৰে জৰ্দসি ওয়াৰ্কটো কৰাব পাৰিব এখন হৈছে মেখেলাখন চাব যথেষ্ট ওপৰলে আছে আৰু এটো ইয়াৰ ব্লাউজৰ পিস যেহেতু আমাৰ ৰয়েল পেয়াৰ খিনি আপোনালোকে জানে আমি ব্লাউজৰ পিসটো এনেকে হেভি ৰাখো এয়া চাব ব্লাউজৰ পিসটো এনেকা হেভি কৰা হৈছে ফুল স্লিভস আহিব কিন্তু কেনেকুৱা ধুনিয়া হয় যদি বুক কৰিব বিচাৰিছে পটাপট বুক কৰিব absolutely stunning piece মই second time এটো বুকিং লব নোৱাৰিম because color is very unique মানে next time এই কালাৰটো আকৌ ৰেডি কৰোতে অসুবিধা হ'ব এইটো আৰু এটা দেখাই আছো this color is also very pretty ইখন চাব ইয়াৰ আসলৰ পোৰশনটো same তেনেকুৱাই 30 ইঞ্চ ওয়াৰ্ক কৰা হৈছে আৰু এখিনি হৈছে বডিৰ মোটিভটো খুব বেছি ধুনিয়া হয় বডিৰ মোটিভটো একেটা হৈছে ইয়াৰ সাইডৰ পাৰি ইমান ধুনিয়া হয় সাইডৰ পাৰিখিনি এখন চাদৰখন আৰু এখন মই মেখেলাখন দেখাই আছো মেখেলাখন চাব ইয়াৰ বহুত ওপৰলৈকে ওয়াৰ্ক কৰা হৈছে মেখেলাখন আৰু এটো হৈছে আপোনাৰ ব্লাউজৰ পিসটোত চাব এনেকে ফুল স্লিভস থাকিব আমাৰ যেহেতু ৰয়েল পেয়াৰ হয় আপোনালোকে সবেই জানে যে আমি ৰয়েল পেয়াৰ খিনিত অলমোস্ট আমাৰ ব্লাউজটো ফুল স্লিভস হেভি থাকে বহুত ওয়াও হয় বহুত ওয়াও আৰু এটো কিন্তু পাটৰ হয় অল আৰ বিশুদ্ধ অসমীয়া পাটৰ জোৰা আমি কেঁচা পাট আজি দেখুৱাই নাই এটো এটা খুব ইউনিক কালাৰ দেখাই আছো হেতু আমি এনেকুৱা এটা সিমিলাৰ কালাৰ আগতেও বনাইছিলো তো এই কালাৰটো মানে ৰেসপন্সটো ইমান ভাল আৰু আপোনালোকে যদি মন কৰে ভালকে মোৰ ভিডিও খিনি আমি কিন্তু খুব ইউনিক কালাৰ ৰেডি কৰি থাকো তাৰ কাৰণে আমাৰ তাত মেছেজও আহি থাকে যে বা আপোনাৰ কালাৰবোৰ ইমান ইউনিক ডিজাইন খিনি ইমান ইউনিক মাজৰ বুটাটো চাব খুব ধুনিয়া হয় এখন হৈছে ইয়াৰ মেখেলাখন চাব 30 ইঞ্চ ওয়াৰ্ক কৰা হৈছে এখন চাব মেখেলাখন 30 ইঞ্চ ওয়াৰ্ক কৰা হৈছে আৰু ব্লাউজৰ যোনটো ওয়াৰ্ক আছে ব্লাউজৰ ওয়াৰ্কটো আপোনাৰ ফুল স্লিভস থাকিব এইখন চাব ব্লাউজৰ ওয়াৰ্কটো আপোনাৰ ফুল স্লিভস আছে so design is very pretty all the designs are very pretty along with the color আপোনালোকে যদি ভাবিছে আপোনাৰ কাস্টমাইজ খিনি আপোনালোকে কৰিব বিচাৰে বা কিছুমান ব্ৰাইডৰ কাস্টমাইজৰ একদম টাইম নাই so that আপোনালোকে এইখিনি কাস্টমাইজ সেটস খিনি বুক কৰিব পাৰে ready to wear পাব খালি ব্লাউজটো আপোনালোকৰ চিলাব লাগিব আৰু যদি ব্লাউজো চিলাব বিচাৰে আপোনালোকৰ মেজাৰমেন্টটো দিলে হল ব্লাউজটো আমি ষ্টিচ কৰি দিব পাৰিম thank you for watching this video